এখন অৰণ্যত এজনী মৰম লগা চৰাই আছিল। তাই কোনো লগৰীয়া নাছিল। তাই ভাবিছিল, আজি যদি মোৰ লগৰীয়া এজনী থাকিলহেঁতেন তেন্তে মই অকলে ঘূৰি ফুৰিব নালাগিলহেঁতেন। সেই বুলি ভাবি তাই আগবাঢ়ি গৈ থাকিল। গৈ তাই এজনী মৰম লগা চৰাই দেখিলে। চৰাইজনীয়ে সুধিলে, তুমি কোন? এই অৰণ্যত আৰু কোনো চৰাই নাথাকে নেকি? তাই ক'লে, এই অৰণ্যখনত মই অকলে থাকোঁ। তুমি মোৰ লগৰীয়া হ'বা নেকি? পুনৰ মৰম লগা চৰাইজনীয়ে ক'লে, ময়ো বহুত দিনৰ পৰা এজনী লগৰীয়া বিচাৰি ফুৰিছোঁ। এই অৰণ্যত মই কোনো চৰাই আজিলৈকে দেখা নাই। তোমাক মই প্ৰথমবাৰ এই অৰণ্যত দেখিছোঁ আৰু তোমাক মোৰ প্ৰথম দেখি লগৰীয়া বনিবলৈ মন গ'ল। তাই ক'লে, মোৰ তেন্তে লগৰীয়া হ'ল। ব'লা আমি কিবা এটা খাই লওঁগৈ। তাই পুনৰ ক'লে, ব'লা তেন্তে আমি কিবা এটা খাই লওঁগৈ। সিহঁতে গৈ এখন সৰু গাঁত পালেগৈ। তাৰ মানুহবিলাক সহজ সৰল আছিল, কিন্তু কিছুমান মানুহ বৰ বেয়া আছিল। সিহঁতে ধান খাই আছিল, তাত ধান পৰি আছিল। তেনেতে খাই থকাৰ অৱস্থাতেই এজন মানুহে এখন হাতত চাকু লৈ আহিলে আৰু দুয়োজনী চৰাইকে সেই চাকুখনে কাটি মাৰি পেলালে আৰু তেখেত পলাবলৈ ধৰিলে। অলপ পিছত দুয়ো চৰাই মৰি গ'ল। চৰাই দুয়োজনী লগৰীয়া হৈছিলহে, এজন বেয়া মানুহে আহি সিহঁতক মাৰি পেলালে। অলপ পিছতে এজন কৃষক আহি থাকোঁতে হঠাতে ৰৈ দিলে। চৰাই দুজনীৰ মৃতদেহ দেখি তেওঁ পুলিচলৈ ফোন কৰিলে। অলপ দেৰি পিছতে পুলিচ আহিলে। পুলিচে ক'ব ধৰিলে, এই চাকুখন ৰাস্তাতে পৰি আছিল, নিশ্চয় এই চাকুখনেই মাৰিলে। মানুহজনে ক'লে, যিয়ে নামাৰক, আপুনি মুঠতে ইয়াৰ কিবা কৰক। মই চৰাই দুজনী লৈ যাওঁ। চৰাই দুজনী যোনে মাৰিছে তাহাঁতৰ শাস্তি হ'ব। মই এতিয়া যাওঁ, কোনে মাৰিছে তাৰ বিচাৰ কৰোঁগৈ। পুলিচজন গৈ সেই মানুহটোৰ গৈ পালেগৈ। তাক ক'লে যে গাঁৱৰ ৰাইজে তই চৰাই দুটাক মৰা দেখিলে, তোকো মই তেনেদৰেই মাৰিম বুলি কৈ তাকো মাৰি পেলালে। সেইবাবে কওঁ, তুমি নিজেই যিদৰেই থাকা, আনক নষ্ট কৰিবলৈ নাযাবা। আনক ক্ষতি কৰিবলৈ যাওঁতে নিজেই ক্ষতি হ'বা।